মৰ্মান্তিক ঘটনা আমি খুব দুখিত এই ঘটনাটোক লৈ আৰু সেয়ে আমি আজি সচেতন মহিলাসকল ওলাই আহিছোঁ ভাৰতীয় জনতা পাৰ্টিৰ মহিলা মৰ্চা দুলীয়াজান মণ্ডলৰ হৈ আমি এই ঘটনাক তীব্ৰ গৰিহণা দিছোঁ আৰু লগতে আমি দাবী জনাইছোঁ যাতে কলিকতা RG মেডিকেল কলেজৰ যিগৰাকী চিকিৎসক কৰ্মৰত অৱস্থাত দলবদ্ধভাৱে ধৰ্ষণ কৰি নিহংসভাৱে হত্যা কৰা হ'ল সকলো দোষীক কৰায়ত্ব কৰি অতি সোনকালে শাস্তি প্ৰদান কৰিব লাগে আৰু এই ক্ষেত্ৰত মমতা বেনাৰ্জী চৰকাৰে সম্পূৰ্ণৰূপে বিফল হোৱা পৰিলক্ষিত হৈছে গতিকে আমি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক এই ক্ষেত্ৰত হস্তক্ষেপ কৰিবলৈ আহ্বান জনাইছোঁ আৰু লগতে দোষীসকলক কঠোৰতকৈ কৰায়ত্ব কৰি কঠোৰতকৈ কঠোৰ শাস্তি প্ৰদান কৰিবৰ বাবে অনুৰোধ জনাইছোঁ আৰু আশা কৰিছোঁ ভৱিষ্যতে যাতে আমি অনাগত দিনত এনেকুৱা ধৰণৰ ঘটনা আৰু শুনিবলৈ নাপাওঁ তাৰে আশা কৰিছোঁ ৱেষ্ট বেংগলৰ যি কলিকতাৰ এইখিনি যি ঘটনা হ'ল এজনী ছোৱালীক ডক্টৰে যি মৰ্মান্তিকভাৱে হত্যা কৰিলে ভুল পৰিচালনা কৰি এই কথাত আমি আচলতে বহুত দুখিত আমাৰ সমগ্ৰ অসমেই দুখিত হৈছোঁ আৰু আমি আজি সেই ঘটনাৰ ধিক্কাৰ দিবৰ কাৰণে আমি ওলাই আহিছোঁ মহিলা মৰ্চা দুলীয়াজান মণ্ডলৰ সকলো মহিলা ওলাই আহিছোঁ আৰু আমি আশা কৰোঁ যাতে ভৱিষ্যতৰ দিনত এনেকুৱা ঘটনা আমি দেখিবলৈ নাপাওঁ এই ঘটনাৰ কাৰণে আমাৰ চৰকাৰে যিমান পাৰে যি পাৰে আমি দাবী জনাইছোঁ তেওঁলোকে সেই ছোৱালীগৰাকীক ন্যায় দিব লাগে আৰু মহিলাক এনেকুৱা কৰা এই ঘটনাটো বহুত মানে তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু মমতা বেনাৰ্জী যি চৰকাৰ এই চৰকাৰক তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ তেখেতলোকে এই ক্ষেত্ৰত বিফল হৈছে তেখেতলোক সম্পূৰ্ণ বিফল হৈছে আৰু আমি আশা কৰিছোঁ যাতে আগন্তুক দিনত এনেকুৱা ঘটনা আৰু নহয় আমি সেই বিষয়ে আমাৰ চৰকাৰক মোদী চৰকাৰকো আমি বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ আৰু আমি মমতা বেনাৰ্জী চৰকাৰকো আমি তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে আমি তেওঁলোকক দাবীও জনাইছোঁ যাতে এই ঘটনাৰ যাতে ন্যায় পায় সকলোৱে নিউজ 12 অসম নৰ্থ ইষ্ট যাত্ৰা আমাৰ অবিৰত সংকল্প অপ্ৰতিৰোধ্য